তো হেল্ল' গাইছ, আজি ৰাতি বাজিছে 11:30 মান হৈ আছে আৰু আমালোকে গৈ আছোঁ ৰাস্তা দি আমাৰ লগৰীয়া ঘৰৰ ওচৰত, কিয় আজি তাৰ হৈছে ব্ৰেকআপ। তো তাৰ ব্ৰেকআপৰ কাৰণে আমি গৈ আছোঁ ব্ৰেকআপ পাৰ্টি মনাবলৈ। আৰু আমাৰ লগত আছে আমাৰ লগৰীয়া চাইল্ড আৰু পাঠা আৰু আমাৰ লগৰকেইটা তাতেই তাৰ ঘৰৰ সন্মুখত আছে। আমালোকে গৈ আছোঁ, যাম গৈ ব্ৰেকআপ পাৰ্টি এনজয় কৰিম। আৰু লগত লৈ লৈছোঁ কলা, কিয় সি খাইছে ব্ৰেকআপ, ভাল লাগে লাম্বা কলা দিম তাক। তো ব্লগটো চাই থাকি ইয়াত আছে আমাৰ লগত চাইল্ডা যে কলা খাই আছে, কলা 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 খাইছে। ইয়াত চলি আছে আমালোকৰ ব্ৰেকআপ পাৰ্টি, কিয় ব্ৰেকআপটো যা হোৱা নাই তেতিয়াও সি খাই আছে। মিষ্টিটো এই কাৰণে খোৱা হৈ আছে, আল্লাহ যেন তাৰ ব্ৰেকআপ কৰি দিয়ে, এইকাৰণে আমি মিষ্টি খাইছোঁ। হেল্ল' গাইজ, এতিয়া আমাৰ লগত আছে আমাৰ মুজাদুল দা। আমালোক চবেই ভাবিছিলোঁ মুজাদুল দাৰ ব্ৰেকআপ হৈ গৈছে, কিন্তু এতিয়া আচলতে মুজাদুল দাৰ ব্ৰেকআপ হোৱা নাই, এইটো মাজত আছে। কিন্তু কালি গম পাম মুজাদুল দাৰ ব্ৰেকআপ হ'ব না ব্ৰেকআপ হয় না নহয়, কালি গম পাম আমি। এতিয়া পাৰ্ট 1 আছে, পাৰ্ট 2 দেখিবলৈ আপোনালোকে ছাবস্ক্ৰাইব এণ্ড লাইক কৰি শ্বেয়াৰ কৰি দিব। কাইলৈ আপোনালোকক পাৰ্ট 2 দেখুৱাম।